নাহৰকটীয়া, নামৰূপ, উজনি অসম আৰু সমগ্ৰ অসমৰ ৰাইজৰ বাবে বহু প্ৰতীক্ষিত আমাৰ যিটো ফাৰ্টিলাইজাৰ প্লান্ট 12 লাখ মেট্ৰিক টন ইউৰিয়া উৎপাদন হ'ব, প্ৰায় 12,000 কোটি টকা ব্যয় হ'ব। এই ফাৰ্টিলাইজাৰ প্লান্টৰ আধাৰশিলা স্থাপনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 21 তাৰিখে নামৰূপলৈ আহিব। আজি মই মাননীয় মন্ত্ৰী প্ৰশান্ত ফুকন, পীযুষ হাজৰিকা, স্থানীয় বিধায়ক তৰংগ গগৈ, তেৰছ গোৱালা সকলোৰে সৈতে সভাস্থলীখন আমি পৰ্যবেক্ষণ কৰিলোঁ আৰু আমাৰ গুৱাহাটীৰ পৰা মুখ্য সচিবকে ধৰি বাকী বিষয়াসকলো আহিছিলে। যিখিনি আমি ৰিভিউ ল'ব লাগে বা যিখিনি কথা আমি জানিব লাগে বা ক'ব লাগে সেইখিনি সৰুকৈ আলোচনা কৰিলোঁ। মই ভাবোঁ যে অসমৰ ৰাইজৰ বহুদিনীয়া প্ৰতীক্ষা আছিলে। সকলো ৰাইজে সভাত যোগদান কৰিব আৰু অসমৰ উদ্যোগীকৰণৰ আৰু এটা মাইলৰ খুঁটা স্থাপন হ'ব। এইটো খুব আমি যিটো ধৰণে কাম দেখা পাইছোঁ বা কৰিছোঁ, কাৰণ ইয়াত অসম গভৰ্ণমেণ্টৰ 40% কণ্ট্ৰিবিউশ্যন থাকিব। 3 বছৰ 3.5 বছৰ লাগিব আৰু মেচিভ প্লান্ট হ'ব। আপোনালোকে অনুমান কৰিব পাৰে পুৰণা BVCL 3 লাখ মেট্ৰিক টন আছিল, ই 12 লাখ মেট্ৰিক টন হ'ব, তাৰমানে 4 টাইমছ ডাঙৰ হ'ব। কাৰণ যিমানে ডাঙৰ হ'ব সিমানে ফেক্টৰীটো নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰিব, লোকচান নহ'ব। সেইকাৰণে আমি প্ৰথম পৰ্যায়ত 12 লাখ মেট্ৰিক টন আৰু ভৱিষ্যতেও ইয়াক আমি ইউৰিয়া প্ৰথম 12 লাখ মেট্ৰিক টন ইউৰিয়া বনাব, কিন্তু বাকী ফাৰ্টিলাইজাৰো আমি যাতে ভৱিষ্যতে বনাব পাৰোঁ তাৰো ব্যৱস্থা আমি ইয়াত ৰাখিম। আৰু টেণ্ডাৰো ইতিমধ্যে আৰম্ভ হৈ গৈছে। দেশ বিদেশৰ 24টা কোম্পেনীয়ে ইণ্টাৰেষ্ট দেখুৱাইছে। জাপানৰ কোম্পেনী আছে, ইণ্ডিয়ান কোম্পেনী আছে, কোৰিয়ান কোম্পেনী আছে আৰু মই ভাবোঁ যে ভাল কোম্পেনীয়ে কাম পাই গ'লে আৰু স্থানীয় ৰাইজে সহযোগিতা কৰিলে 3.5 বছৰত ফেক্টৰী আমি ষ্টাৰ্ট কৰিব পাৰিম।